যেহেতু বহুত ইচ্ছাটো বহুত আছিলে গানত, কিন্তু মই য'ত আছিলোঁ ইমান এটা স্কোপ নাছিলে তাত, বা কেতিয়াবা যে নিজে অকলে গান ৰিলিজ কৰিব পাৰিম এনেকুৱাও নাছিলে, বা মই ইমান ভাল হোৱা নাছিলোঁ তেতিয়া। প্ৰতিটো খোজতে দেখো মই সোঁৱৰণি, নোৱাৰো যাব মই এতিয়া উভতি, সেইবাবে আজি সোঁৱৰিছো ল'ৰালি। মই যদিও ইংলিছ মিডিয়ামত আছিলোঁ, অসমীয়া ভাষাটোৰ প্ৰতি খুব এটা আছিলে আৰু। তো যিহেতু গানৰ লগত জড়িত আটাইৰে অসমীয়া ভাষাটোতো আমাৰ বাবে খুব দৰকাৰী। লকডাউনত আচলতে 11টা গান লিখিছিলোঁ মই টোটেল, 2টা ৰিলিজ হৈছে এতিয়ালৈ। তেতিয়া খুব জোচ লকডাউনত যে এটা যে ৰিলিজ হ'ল তাৰপিছত আৰু গান বনাম, তেনেকৈ বহুতে গান লিখিলোঁ। আৰু দীপলিনা বাহঁতে খুব এনকাৰেজ কৰিছিলে। যিহেতু মানে এই গানটো মই লিখিছিলোঁ সুৰ কৰিছিলোঁ, লিখিছিলোঁ ক্লাছ 10ত, যেতিয়া মই ক্লাছ 10ত পঢ়ি আছিলোঁ। তেতিয়া বাৰু মেট্ৰিকৰ প্ৰেছাৰ টাইপ আৰু, ইমান এটা গান গোৱা হোৱা নাছিলে তেতিয়া। গান এতিয়া মই সুৰ কৰোঁ বা লিখোঁ মনে মনে আৰু, কোনো নাজানে। তাৰপাছত গানটো এটা স্থায়ী কমপ্লিট হৈ গ'ল গানটো। কীবৰ্ড তেতিয়া গীটাৰ একেবাৰে বজাব নাজানো বা শিকা নাই। নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'ৰ মাজতে স্বাগতম জনাইছোঁ প্ৰতিগৰাকী দৰ্শকক। আজি আমাৰ অনুষ্ঠানটো অকণমান ব্যতিক্ৰম হ'ব গৈ আছে। আজিৰ ভিডিঅ'টো ব্যতিক্ৰম হ'ব গৈ আছে বুলি মই এইকাৰণে কৈছোঁ, কিয়নো আজিৰ ভিডিঅ'টোত আমাৰ যিগৰাকী অতিথি উপস্থিত আছে, তেখেত এগৰাকী যুৱ প্ৰতিভাৱান কণ্ঠশিল্পী, আৰু তেখেতৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিম, তেখেতৰ সংগীত যাত্ৰাৰ কথা পাতিম। তাৰোপৰি বিভিন্ন ধৰণৰ কথা পতাৰ লগতে তাৰ সমান্তৰালকৈ তেখেতৰ পৰা কিছু আমি গীত শুনিবলৈ চেষ্টা কৰিম। তো বেছি পলম নকৰোঁ, আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব বুলি আমি আশা ৰাখিছোঁ। যিগৰাকী অতিথি উপস্থিত আছে, তেখেতৰ নাম হৈছে উপাস্মিতা ডেকা। নমস্কাৰ। তেখেত এগৰাকী প্ৰতিভাৱান যুৱ কণ্ঠশিল্পী, আৰু বিশেষকৈ নলবাৰীত তেখেতে যথেষ্ট চৰ্চা লাভ কৰিছে, কিয়নো তেখেতে ইতিমধ্যে বিভিন্ন অনুষ্ঠানত তেখেতৰ যি সংগীত, সেই সংগীত পৰিৱেশন কৰিছে, আৰু সংগীত পৰিৱেশন কৰাৰ ফলত তেখেতে ইতিমধ্যে যথেষ্ট চৰ্চা লাভ কৰিছে। আজি তেখেতৰ সৈতে কথা পাতিম বুলি আমি আহিছোঁ, আৰু তেখেতৰ সৈতে বিভিন্ন ধৰণৰ কথা পাতিবলৈ চেষ্টা কৰিম। তোমাক স্বাগতম জনাইছোঁ আমাৰ ভিডিঅ'ৰ মাজতে। যথেষ্টখিনি কথা পাতিম বা সংগীতৰ কথা পাতিম, তাৰ পূৰ্বে তোমাৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এটি গীতৰ কলি মই শুনি ল'ব বিচাৰিছোঁ, কিয়নো আজিৰ পৰা কিছুমাহ পূৰ্বে তেখেতে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল, আৰু সমগ্ৰ অসমবাসী ইতিমধ্যে শোকত ম্ৰিয়মান হৈ আছে। তুমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি যাচি তেখেতৰ এটি গীত আমাৰ দৰ্শকসকলক শুনাই দিবা বুলি আশা কৰিছোঁ। তেখেতক বাৰু শ্ৰদ্ধাঞ্জলি দিব নোৱাৰোঁ আমি, তেখেতক মই সুঁৱৰি এটি গীত গাইছোঁ। আচলতে লাষ্ট টাইম এই গীতটি মোৰ খুব ৰিকুৱেষ্ট আহিছিলে, মই গাব পৰা নাছিলোঁ এই অনুষ্ঠানটোত, গতিকে আজি মই অস্থায়ীখিনি ইয়াত গাইছোঁ। জোনাক গলা যাৰৰ নিশা। জোনাক গলা যাৰৰ নিশা, মোৰ থৈ হেতা খেতিলি। জোনাক গলা যাৰৰ নিশা, মোৰ থৈ হেতা খেতিলি। গলি গলি নাৱলি মূৰত আছে কিমান চকুৰ পানী, সুখ জীৱনমণি। মই ভাগৰাই জীৱন হেৰুৱাই, মই ভাগৰাই জীৱন হেৰুৱাই। জোনাক গলা যাৰৰ নিশা, মোৰ থৈ হেতা খেতিলি। জোনাক
Jayor nikha mon khoi heta hiteli. ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছো আচলতে সঠিক সুন্দৰ কণ্ঠ বুলি ক'ব লাগিব কিয়নো আপোনালোকে শুনিলে উপাসমিতাৰ কণ্ঠত বাকী উপাসমিতাৰ আৰু যথেষ্টখিনি কথা পাতি বিভিন্ন ধৰণৰ কথা পাতে কি ক'ব বিচাৰিছে সংগীতৰ জগতখনলৈ কেনেকৈ আহিলে বা সংগীতৰ চৰ্চা কেনেকৈ আৰম্ভ কৰিলে সংগীতৰ চৰ্চা আচলতে ক'ব গ'লেতো এটা দীঘলীয়া জাৰ্ণি মই আচলতে খুব সৰুতে আৰম্ভ কৰা নাছিলোঁ দেৰিকৈ মানে ক্লাছ 6 মানৰ পৰা মই সৰগম ক্লাছিকেলেৰে আৰম্ভ কৰিছিলোঁ আৰু 2017 মানৰ পৰা মই দিগন্ত ভাৰতী ছাৰৰ তাত আনুষ্ঠানিকভাৱে কিছু বছৰ শিক্ষা আৰম্ভ কৰিছিলোঁ তেনেকৈ সেইটো টাইমত কিছু অসমত যিটো ৰিয়েলিটি শ্ব' আছিলে তেনেকৈ দুই এটা ৰিয়েলিটি শ্ব'ত পাৰ্টিচিপেট কৰিছিলোঁ তেনেকৈ নিউজ চেনেলৰ সৈতে তেনেকৈ আৰু ষ্টাৰ্ট কৰিছোঁ এতিয়া কণ্টিনিউ কৰি আছোঁ তুমি এতিয়া চাগে স্নাতক সম্পূৰ্ণ কৰিলা এই বৰ্ষতে স্নাতকৰ শিক্ষাৰ মাজতে সংগীতৰ চৰ্চা অব্যাহত ৰাখিছা দুটা বেলেঞ্চ কৰি কেনেকৈ আগবাঢ়িছিলা প্ৰথমতে কৈ দিয়া লাগে দুইটা বেলেঞ্চ মানে আচলতে মোৰ বাবে ইমান টাফ নাছিলে যিটো মিউজিকটো সৰুৰ পৰা মোৰ মিউজিকটোকে বেছি প্ৰায়ৰিটি দিয়া হৈছিলে আচলতে লাইক যেতিয়া মন বেয়া হৈ থাকিলেও মিউজিকে বুষ্ট কৰে মোৰ আচলতে সৰুৰ পৰা পঢ়াত বৰ ভাল নাছিল স্কুল লাইফত তাৰ পাছত মিউজিকত যেতিয়া মই মিউজিকত পুৰা সোমাই গ'লো নলবাৰীত অহাৰ পৰা বহুত বিভিন্ন ধৰণৰ বিশিষ্ট ব্যক্তি লগ পালোঁ মিউজিকৰ সৈতে জড়িত তাৰ পাছৰ পৰা মোৰ এইচএছৰ টাইমত ৰিজাল্টটো খুব ইম্প্ৰুভ হোৱা দেখা গৈছে তেনেকৈ আৰু মিউজিকে খুব হেল্প কৰিছে মোক আগবাঢ়ি যোৱাত পিছলৈ মানে মিউজিক লৈ আগবাঢ়িবা হয় মিউজিক লৈয়ে সপোন আছে চাওঁ ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট হৈ মিউজিকৰ ক্ষেত্ৰখনত নিজকে আগুৱাই লৈ যাব লাগিব আমি প্ৰতিভা আছে গান গোৱা সমান্তৰালকৈ তুমি গান নিজে ৰচনা কৰা কথা লিখা ইতিমধ্যে তুমি কেইবাটাও গান লিখিছা বুলি জানিব পাৰিছো গান লিখা যিটো মানে কি বুলি ক'ব লাগিব এইটো এটা দিশা বুলিয়ে ক'ব লাগিব কাৰণ গান লিখিলে বস্তু এটা দিশা থাকিলে ক্ৰিয়েচনটো হৈ থাকে ন কেনেকৈ আহিল এই যিটো গান লিখা যিটো গান লিখাৰ চিন্তা মানে আচলতে মোৰ সৰুৰ পৰা যিহেতু বহুত ইচ্ছাটো বহুত আছিলে গানত কিন্তু মই য'ত আছিলোঁ ইমান এটা স্ক'প নাছিলে তাত বা কেতিয়াবা যে নিজে অকলে গান ৰিলিজ কৰিব পাৰিম এনেকুৱাও নাছিলে বা মই ইমান ভাল হোৱা নাছিলোঁ আৰু তেতিয়া মই ফাৰ্ষ্ট গান লিখিছিলোঁ সুৰ কৰিছিলোঁ মোক আজিলৈকে গুৰুত্ব পোৱা নাই কোনেও নাজানে ক্লাছ 6ত প্ৰথমবাৰৰ বাবে এটা গান মই য'ত পঢ়ি আছিলোঁ মোৰ ক্লাছৰ সমনীয়াসকলক শুনাইছিলোঁ তেতিয়া আৰু চবে হাঁহে আৰু এনেকুৱা তাৰ পাছত মই যেতিয়া দিগন্ত ভাৰতী ছাৰৰ তাতে শিক্ষা গ্ৰহণ কৰি আছিলোঁ সংগীতৰ ছাৰে আপোনাৰ সকলোতে জানে ছাৰে এজন বিশিষ্ট গীতিকাৰ সুৰকাৰ তেওঁ 6,000তকৈ অধিক গান পৰিচালনা কৰিছে তেখেতে মানে আমাৰ ক্লাছত এইটো দিছিলে এক্সাৰচাইজ টাইপত গান লিখিব দিছিলে কোনে কিমান লিখিব পৰা ছাবজেক্ট দি দিয়ে তো তেনেকৈ মানে সেই ছাৰৰ পৰা আচলতে মই ইনস্পিৰেশ্যনটো পালোঁ গান লিখাৰ চ' তেনেকৈ মই প্ৰথম গীতটি মোৰ 2020ত ৰিলিজ হৈছিল কি নাম আছিল মোৰ গানটোৰ নাম দৌৰালি আচলতে এই গানটোতো এটা খুব ইণ্টাৰেষ্টিং কাহিনী এটা জড়িত হৈ আছে কাহিনীটো মানে এই গানটো মই লিখিছিলোঁ ক্লাছ ফুল কৰিছিলোঁ লিখিছিলোঁ ক্লাছ 10ত যেতিয়া মই ক্লাছ 10ত পঢ়ি আছিলোঁ খুব তেতিয়া বাৰু মেট্ৰিকৰ প্ৰেছাৰ টাইপ আৰু ইমান এটা গান গোৱা হোৱা নাছিলে তেতিয়া গান এতিয়া মই সুৰ কৰোঁ বা লিখোঁ মনে মনে আৰু কোনো নাজানে তাৰপাছত গানটো এটা স্থায়ী কমপ্লিট হৈ গ'ল গানটো কীবৰ্ড তেতিয়া গীটাৰ একেবাৰে বজাব নাজানো বা শিকা নাই কীবৰ্ডত মই চেষ্টা কৰিছিলোঁ তাৰপাছত সেইটো গ'ল আমি যেতিয়া মেট্ৰিক দিওঁ মোৰ য'ত মানে মেট্ৰিক কৰিছিলোঁ মই চেণ্টাৰ তাতে মোৰ একদম স্পষ্ট মনত আছে এইটো কথা ইংলিছৰ এক্সাম আছিলে ফেব্ৰুৱাৰীত মেট্ৰিক আছিলে তো ইংলিছখনে মানে মই ইজি পাইছিলোঁ বাকী ছাবজেক্টতকৈ পঢ়াতটো ইমান ভাল নাছিলোঁ ইংলিছৰ এক্সামৰ দিনা লিখা কমপ্লিট হোৱাৰ আগতে আৰু এই গানটোৰ যিটো অন্তৰাটো সেই সুৰটো মোৰ মনত পৰি আছিলে তো এই গীতটিৰ অন্তৰাটো মই তেতিয়া মেট্ৰিক দি থকা টাইমত লিখা তো গীত যোনে মোৰ গীতটোৰ লগত জড়িত আছে তেখেতসকলে জানে হয় ৰিলিজ হৈছে
কণ্ঠ এই সুন্দৰ কণ্ঠ বুলি নিশ্চয়কৈ ক'বই লাগিব আমাৰ ইয়াতে দুজন আছে তেওঁলোকেও ক'ব কথাটো অতিকৈ আচলতে সুন্দৰ কণ্ঠ আৰু নিজে তেওঁ ক্লাছ 10 পঢ়ে পৰীক্ষা পত্র লিখা বলে কৈছিল ক্লাছ 10 পৰীক্ষা পত্র লিখা গীত যেন সঁচাকৈ নালাগে মোৰ অনুভৱে মানে এক ছেকেণ্ডৰ বাবে যেটো তুমি নিজে ক্লাছ 10 লিখা থাকি মই ভাবি আছো কোনোবা এটা ডাঙৰ গীতিকাৰে প্ৰকৃত গীতিকাৰে লিখা তেনেকুৱা গীত বুলি আচলতে এই যিবিলাক শব্দ গানটো যিবিলাক শব্দ উল্লেখ কৰা আছে এই শব্দবিলাক থিংকিং বিলাক আহিছিল কিনে ওপৰ পৰা আহিলে শব্দৰ থিংকিং আচলতে মই যদিও ইংলিছ মিডিয়ামত আছিলো অসমীয়া ভাষাটোৰ প্ৰতি খুব এটা আছিলে আৰু তো যেহেতু গানৰ লগত জড়িত আটাইৰে অসমীয়া ভাষাটো আমাৰ বাবে খুব দৰকাৰী তো তেনেকুৱা শব্দবোৰতো খুব গুৰুত্ব দিয়া হয় যেহেতু মোৰ ছাৰ তেখেত এজন বিশিষ্ট গীতিকাৰ তেনেকে ইনস্পিৰেশ্যনটো আহিছিলে আৰু গীতি ল'ৰালি নাম তো মোৰ থিংকিং সিমান মানলৈ লিমিটেড আছিলে চাগে তেতিয়া ময়ো সৰু কালত আছিলোঁ যে তেনেকে আৰু গীতি সৰুৰ নিজে কৰিছোঁ হয় মই নিজে কৰিছোঁ আৰু কেইটামান গান লিখিছা নিজে আৰু তেতিয়া লকডাউনত আচলতে 11টা গান লিখিছিলোঁ মই টোটেল দুটা ৰিলিজ হৈছে এতিয়ালে তেতিয়া খুব জোচ লকডাউনত যে এটা যে ৰিলিজ হ'ল তাৰপিছত আৰু গান বনাম তেনেকে বহুতে গান লিখিলোঁ আৰু দীপলিনা বাহঁতে খুব এনকাৰেজ কৰিছিলে মই সেইখিনিতে নাম লৈছোঁ এই গীতটিৰ সংগীত ব্যৱস্থাপন কৰিছে বাবন বৰ্ণিল দাদাই আৰু শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাস তেখেতে চ' মোৰ চিনিয়ৰ্ছখিনিয়ে খুব এনকাৰেজ কৰিছিলে নহ'লে মই চাগে ৰিলিজ দিব নোৱাৰিলোহেঁতেন তো তেনেকৈ সেই আৰু এটা গীত লিখিছিলোঁ তাৰপাছত আচলতে লকডাউনৰ সময়খিনিত ফুল ফ'কাছটো মিউজিকত দিয়া গৈছিলে যিহেতু ফ্ৰী আছিলোঁ তেতিয়া মেট্ৰিক চেজ হৈছে তো তাৰপিছত লকডাউন টাইম ইজ লাইক দ্য অনলি টাইম আই আনলক মাইছেল্ফ সেইটোৱে মানে লকডাউনে সঁচাকৈ মানে ইম্পেক্ট পেলাইছে সংগীতৰ কেৰিয়াৰত আৰু এটা গান মানে ৰেডি হোৱা বুলি কৈছে যি সুৰ কৰা বুলি কৈছে এইটো ৰেকৰ্ডিং হৈছে চাগে সেইটোৰ হৈছে ৰিলিজ হ'ল যোৱাবাৰ এইটো কি গীত সেইটো আচলতে প্ৰেমৰ গীত এটা একপক্ষীয় প্ৰেমৰ ওপৰত লিখা সেই গীতটিৰ নাম অনুভূতি সেই গীতটি মই লকডাউনতে সুৰ কৰিছিলোঁ কমপ্লিটলি কিন্তু লিখা মই মানে যিটো কম ভাষাত বেছি প্ৰকাশ কৰা এনেকুৱা টাইপ গান এটা লাগে কমপ্লিট মানে 2020 পৰা যায় লাষ্ট 2024ত গীতটি কমপ্লিট হৈ ৰিলিজ হ'ল কেতিয়া লিখিছিলে এইটো গীত 2020 লিখিছোঁ এটা স্থায়ী এটা অন্তৰত লিখিছিলোঁ বাকীখিনি পাছত যোৱাবাৰ প্ৰেমৰ গীত যিহেতু অকণমান শুনি লোৱাটো ভাল হ'ব নিজে লিখা গীত নিজে সুৰ কৰা গীত মই অকণমান এনেই গুণগুণাই দিছোঁ বাৰু এইটো কিন্তু মই কেতিয়াও গাই পোৱা নাই তেনেকৈ গীটাৰৰ লগতো গাই পোৱা নাই অকণমান গুণগুণাইছোঁ কিছু কথা নোকোৱাকে ৰৈ যায় অনুভূতিবোৰ আবেগেৰে বৈ যায় নিজান বাটে প্ৰতিপলে কিয় বাৰে বাৰে মনৰ ভিতৰতে বহু বিষাদ ৰাধে তুমি হৃদয়তে মোৰ সুৰে সুৰে হৈ গানে গানে আছাজি তুমি আবেগৰে অনুভৱ হৈ বহু যুগৰ তৃষা তুমি জীৱাতেৰে গোলাই দিন নাচালা উভতি নেলাগে আৰু অনুভূতি আছে বহু সোঁৱৰণি থেংক ইউ আৰু তোমাক সুধিব বিচাৰিম যে সংগীতৰ ক্ষেত্ৰখনত আগবাঢ়ি গৈ আছে ঘৰৰ মানুহৰ চাপৰ্ট কেনেকুৱা পাইছা মা দেউতা কেনেকুৱা চাপৰ্ট কৰে এই কথাখিনি কেনেকুৱা ঘৰৰ মানুহৰ চাপৰ্ট খুব ভালে আৰু মোৰ যিহেতু ঘৰত কোনো সাংস্কৃতিক দিশৰ লগত জড়িত কোনো নাই একদম মই প্ৰথম তো তেনেকৈ আৰু প্ৰথমতেতো অলপ চাপৰ্ট লাগিছিলে তাৰপাছত তেতিয়া খুব ভাল চাপৰ্ট কৰে মায়ে মোক দিগন্ত ভাৰতী ছাৰৰ তাত গুৱাহাটীত গান শিকিব লৈ গৈছিলে এই ৰ'দতো ঠাণ্ডাতো এনেকৈ আৰু বহুত দূৰৰ পৰা অহা যোৱা কৰিছিলোঁ তেনেকৈ দিয়ে কৰি আছোঁ ঘৰত সংগীত চৰ্চা কৰা তুমি হয় প্ৰথম নাই আৰু মেক্সিমাম কেছবিলাকত দেখিবলৈ পোৱা যায় যে তেওঁৰ মানে
যিগৰাকী ল'ৰাই বা ছোৱালী সংগীত চৰ্চা কৰে তেখেতৰ দেউতাকে হওক বা মাকে হওক বা সংগীত চৰ্চা কৰা দেখা যায় কিন্তু মানে বেকগ্ৰাউণ্ডত সংগীতৰ কোনো চৰ্চা নকৰাকৈ সংগীতৰ লাইনত খুব কম আহে আৰু মই জনা কথা আৰু কি হ'ব বিচাৰে আৰু এটা কথা মই এইখিনিতে সুধিব বিচাৰে অনুষ্ঠানটোৰ মাজত মই সুধিছোঁ জুবিন গাৰ্গ ইতিমধ্যে প্ৰথমে কৈছোঁ তুমি শ্ৰদ্ধাঞ্জলি জনা তেখেতৰ এটা গীত তুমি গালা জুবিন গাৰ্গৰ মৃত্যুটো তুমি কি হিচাপে লৈছা বা জুবিন গাৰ্গৰ যিটো অস্বাভাৱিক মৃত্যু সেইটো তুমি কি হিচাপে লৈছা কিয়নো প্ৰতিগৰাকী অসমীয়াই কোনো এতিয়ালৈকে সেই মৃত্যুটো কিন্তু সহজভাৱে ল'ব পৰা নাই আৰু মই অনুষ্ঠানৰ মাজতে এই কথাটো মনত পৰা বাবে সুধিলোঁ তুমি মৃত্যুটো কি হিচাপত লৈছা বা যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে কি দেখিছে কি হ'ব বিচাৰে আচলতে এই বাক্যটো জুবিন গাৰ্গৰ মৃত্যু এই বাক্যটোৱে আচলতে বহুত কঠিন ভাবিবলৈ তো বেয়াটো লাগিবই তেখেত এতিয়ালৈ মানি ল'ব পৰা নাই তেখেত যে আমাৰ মাজত নাই কাৰণ সৰুৰ পৰা তেখেতৰে গান অসমত তেখেতৰ গান বাজি থাকে আকাশে বতাহে যেন তেখেতৰে কণ্ঠটো তো আটাইতকৈ বেছি ভাবিলে বেয়া লাগে যে তেখেতৰ মৃত্যুটো অকাল মৃত্যু ন সেইবাবে মানি ল'বলৈ একেবাৰে কঠিন চবৰে বাবে আৰু নেচাৰেল হ'লেও বেলেগ কথা এই দুটা কাৰণত মানে এই চাগে এইটো এনেকুৱা এটা ঘা কোনোদিন ঠিক নহ'ব ন্যায়ৰ ক্ষেত্ৰত মই ভাবোঁ চৰকাৰে কাম কৰি আছে ন্যায় সোনকালে 8 তাৰিখে চাৰ্জশ্বিট দিব বুলি ঘোষণা কৰিছে আৰু আচলতে জানিব লাগিব তিনিটা কথা এতিয়া হাতৰ যেন হৈ আছে তেখেতে আচলতে এক্সিডেণ্ট হৈছিলে নে পৰিকল্পিত হত্যাকাণ্ড হৈছিলে নে সঁচাকৈ অৱহেলাৰ কাৰণে তেখেত আইনীভাৱে তেওঁলোক দোষী হওক বা নহওক কিন্তু নৈতিকভাৱে তেওঁলোক অলৰেডি দোষী হয় ৰাইজৰ আদালতত তেওঁলোক ইতিমধ্যে দোষী হৈছে বা সিদ্ধাৰ্থ শৰ্মাই তেওঁলোক ইতিমধ্যে ৰাইজৰ আদালতত দোষী সাব্যস্ত হৈছে সেইটোৱে আৰু সকলোৱে প্ৰতিগৰাকী অসমীয়া আশা কৰিছে প্ৰতিগৰাকী লোকে আশা কৰিছে যে প্ৰাণৰ শিল্পীগৰাকীয়ে অতি সোনকালে ন্যায় পাওক সেয়া ন্যায় পোৱা দিনটোলৈকে প্ৰতিগৰাকী অসমীয়াই মানে আশাৰে বাট চাই আছে প্ৰিয় ছিংগাৰ কোন কাৰণ সেইটো কথা আচলতে সোধাটো এতিয়া যথেষ্ট কঠিন কিয়নো সকলোৰে প্ৰিয় যিগৰাকী শিল্পী আছে জুবিন গাৰ্গ তেখেত আমাৰ মাজত প্ৰায়ভাৱে বাৰু নাই কিন্তু তেখেতৰ কৰ্মৰাজিৰ সৃষ্টিৰে যে আমাৰ মাজত সদায় হৈ যাব তেখেতৰ পিছত তোমাৰ মনত তোমাৰ প্ৰিয় ছিংগাৰ বা প্ৰিয় শিল্পীগৰাকী আচলতে সৰুৰ পৰা মানে যেতিয়াৰ পৰা জন্ম হৈছিল জুবিন গাৰ্গে প্ৰিয় আছিল নৰ্মেলি এজ এ ছিংগাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ সদায় আছিলে আৰু আছিলে বুলি প্ৰিয় হোৱাৰো কাৰণ আছিল আমাৰ প্ৰজন্মটোৰ শৈশৱ পাৰ হৈছিল আচলতে জুবিন গাৰ্গৰ গানৰ লগত আমি ডাঙৰ হৈছোঁ এতিয়া তাক প্ৰিয় শিল্পী বুলি ভাবা তেওঁৰ জুবিন গাৰ্গৰ লগতে মোৰ প্ৰিয় সৰুৰ পৰাই একেলগে জুবলিবা দুইটাৰে ইনফ্লুৱেঞ্চ বহুত আছে মোৰ লাইফত ইভেন মোৰ সংগীতত জড়িত থকা মানে সেইটো তেখেতৰ লগতে জড়িত আছে প্ৰথম ইনস্পিৰেশ্যন আছিলে মোৰ যাৰ বাবে চাগে মই আজি গান গাই আছোঁ কিয় ভাল পোৱা মানে সৰুতে প্ৰথম চাগে তেওঁলোকৰ গানেই শুনিছিলোঁ মোৰো তেতিয়া জন্মৰ পাছতে জুবলিবা অনুৰাধা বা আৰু মেইন কাৰণ হ'ল যাক বেছি দেখি থকা যায় ন ইনফ্লুৱেঞ্চটো পৰে চ' মই যেতিয়া সৰু আছিলোঁ একেবাৰে তেতিয়া এখন চিৰিয়েল আহিছিলে অনুৰাধা বুলি মেগা চিৰিয়েল ত' সেইখন মানে বিৰাট ফেন এনি টাইম চাওঁ এইখন চিৰিয়েল চাই দুইটাই একেবাৰে মানে মন মগজুত সোমাই গৈছে তেতিয়াৰ পৰা যি সোমাল এতিয়ালৈকে ভাল লাগে আৰু খুব ভাল পাওঁ মই জুবলিবাক দুইটাকে সমান ভাল পাওঁ এতিয়া যদি জুবিন গাৰ্গৰ বাবে পাগলৰ নিচিনা একেবাৰে চাইল্ড ফেন জুবলিবাক ভাল পাওঁ আৰু মোৰ মামা মানে জুবিন মামাৰ বহুত ভাল ফ্ৰেণ্ড আছিল আগৰ পৰা তেনেকে চিনাকি আৰু সুধিব বিচাৰিম তুমি ইতিমধ্যে ক'লা জুবিন গাৰ্গ আৰু জুবলিবা তোমাৰ প্ৰিয় ছিংগাৰ আছে কেতিয়াবা দুজনকে তুমি প্ৰত্যক্ষভাৱে লগ পাইছা নে ক'ৰবাত হয় পাইছোঁ মই সৰুতে প্ৰথমবাৰ দুইজনকে একেলগে লগ পাইছিলোঁ এটা সংগীতানুষ্ঠানত জুবলিবা খুব ক্ল'জ টাইপ আছিলে মোৰ জুবলিবাৰ লগত সৰুতে মই এই বিৰাট ফেন বুলি মামাই জানে মামাকক খুব কৈ থাকোঁ মানে আহিলে জুবলিবা তোমাৰ যদি ইমান ক্ল'জ ফ্ৰেণ্ড মোৰ লগত এবাৰ লগ কৰে নিদিয়া কিবা এনেকৈ মামাই এদিন জুবলিবাৰ লগত মোক কথা পাতাই দিছিলে তাৰ পাছত জুবলিবাৰ যেতিয়া
শ্ব' থাকে নলবাৰীত জুবলিবাই কল কৰি মাতে আৰু দিনা আহিবা সেনেকৈ তো মই ফোনত কথা পাতি সিদিনা জুবলিবা আৰু জুবিন মামক একেলগে লগ পাইছিলোঁ এই অনুষ্ঠানটো চাগে নলবাৰীৰে চানকুচিত আছিলে নেকি তো তাতে লগ পাইছিলোঁ প্ৰথম সেইখিনি সময় আজিও মোৰ পুৰা মনত আছে সেই অনুভৱটো কেনেকুৱা লাগিছিলে খুব স্পেচিয়েল আৰু মোক যেতিয়া কোনোবাই সোধে মোৰ স্পেচিয়েল মমেণ্ট অফ ইয়ৰ লাইফ মই সেইটো সেই অনুভৱটোৱে মই শ্বেয়াৰ কৰোঁ প্ৰিয় অভিনেতা অভিনেত্ৰী কোন আছে প্ৰিয় অভিনেতা ৰবি শৰ্মা অভিনেত্ৰী সকলোকে ভাল লাগে বৰষা ৰাণীক ভাল লাগে বিশেষকৈ অসমীয়া চলচ্চিত্ৰৰ কথা হয় অসমীয়া চলচ্চিত্ৰ মই অসমীয়া চলচ্চিত্ৰ বেছিকৈ চাওঁ বেলেগতকৈ একচুৱেলি চাব লাগে কিয়নো অসমীয়া যিটো চলচ্চিত্ৰ উদ্যোগ আছিল সেইটো প্ৰায় মৃত অৱস্থাত আছিল আৰু সেইটো কথা সকলোৱে জানে আমাৰ প্ৰভাৱৰ কৈছোঁ মই প্ৰাণশিল্পী জুবিন গাৰ্গে যি ভূমিকা গ্ৰহণ কৰিছিল আচলতে অসমীয়া মৃতপ্ৰায় অৱস্থাত থকা অসমীয়া চলচ্চিত্ৰ জগতখনক উদ্ধাৰ কৰাৰ বাবে আৰু তেখেতে কৰবাত নহয় কৰবাত কিন্তু সফল হৈ গ'ল কিয়নো তেখেতে ৰৈলৰ বিনালে ছবিখনে ইতিমধ্যে এটা আলোড়নৰ সৃষ্টি কৰিছে আৰু তেখেতে ৰৈলৰ বিনালে যিটো কাহিনী যদি তুমিও চাইছা তুমি গম পাবা মই নিশ্চয় দুবাৰ চাইছা কাহিনীটো গম পাবা তেখেতৰ লাইফৰ লগত কাহিনী চিমিলাৰ আৰু তেখেতে সেই চিনেমাখন বহুত আশা কৰি বনাইছিল 19 বছৰ আগৰ পৰিকল্পনা আছে আৰু এইখনে যে তেখেতৰ জীৱনৰ শেষ চিনেমা হ'ব এইটো কোনো আচলতে ভবা নাছিল তো নিয়তিৰ নিশ্চিত পৰীক্ষা হ'ব লগা একোনে বাৰু তো ইয়াৰ পিছত তুমি কি আশা কৰা অসমীয়া চলচ্চিত্ৰ জগতত কেনেকুৱা ধৰণৰ চিনেমা আহিব বা কিবা কেনেকুৱা বিচাৰা তুমি যুৱ প্ৰজন্মৰ এগৰাকী শিল্পী হিচাপে তুমি কি বিচাৰা এতিয়াতো চবৰে বাবে কঠিন হৈছে ভাবিবলৈ যে আমি চিনেমা কেনেকৈ চাব যাম কমেণ্টতো দেখি আছোঁ যে কেনেকৈ চাম য'ত জুবিন গাৰ্গৰ গানে গায় সেইটো বহুত দুখ লাগে আচলতে মই ষ্টেটাছতো দেখা পাওঁ কিছুমানৰ থিয়েটাৰৰ ফটো এনেকৈ দিয়ে যে এইটোৱে চাগে লাষ্ট টাইম জুবিন গাৰ্গৰ নাম আমি পৰ্দাত দেখা পাইছোঁ একেবাৰে তো আমি নিশ্চয় অসমীয়া চিনেমা চাব লাগিব কাৰণ তেখেতে কেতিয়াও বিচৰা নাছিল যে তেখেত নোহোৱা হ'লে আমি চোৱাই বাদ দি দিম কাৰণ তেখেতে যথেষ্টখিনি কষ্ট কৰিছিলে তেখেতে অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ কাৰণে যথেষ্ট কষ্ট কৰিছিলে আৰু এই তেখেতৰ যিটো চেষ্টা এই চেষ্টাৰ বাবে কিন্তু আজি উদ্যোগটো এইখিনি পৰ্যায়লৈ আহিছে তো আমাৰ প্ৰতিগৰাকী অসমীয়া মানুহৰ দায়িত্ব আছে উদ্যোগটো আচলতে চিনেমা জগতখনে লাইক এণ্টায়াৰ আমব্ৰেলা তাৰ তলতে গান সংগীত হওক যিমান যি ইণ্ডাষ্ট্ৰী আছে আমাৰ সাংস্কৃতিক চব তাৰে ওপৰত ডিপেণ্ডেণ্ট হৈ লওক তো আমি অসমীয়া চিনেমাখনক আগবঢ়াই নিয়াত সকলোৱে সহায় কৰিব লাগিব অডিয়েঞ্চখিনিয়ে তো সেইবাবে আমি অসমীয়া চিনেমা ছাপোৰ্ট কৰিব লাগিব আমি চিনেমা হললৈ যাব লাগিব সেয়ে ভিডিঅ'টো আমি আজিৰ কাৰণে শেষ কৰিম আৰু যোনখিনি যথেষ্ট দীঘলীয়া হৈছে তো ভিডিঅ'টো শেষ মুহূৰ্তত তোমাৰ পৰা জুবিন গাৰ্গৰ আন এটি গীত শুনিব বিচাৰিছোঁ আৰু সেই গীতটিয়ে ভিডিঅ'টোৰ এই শেষৰ সময়খিনিত তুমিও যাতে প্ৰাণৰ শিল্পীগৰাকীক আমি সকলোৱে মিলি প্ৰাণৰ শিল্পীগৰাকীক যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰোঁ আৰু এটি গীত তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ বাবে মই এটি পুৰণি গীত গাব চেষ্টা কৰিছোঁ মই অনুষ্ঠানটোৰ শেষৰ এই গীতটি তেখেতলৈ ডেডিকেট কৰি গাব চেষ্টা কৰিছোঁ যাবলৈ খোজোতে থমকি বদলৈ ডাৱৰৰ আৰতে নতুনৰ ৰ'দাই চিনাকি দুদিনৰ চিনাকি আঁতৰি গ'লে গৈ হ'ব যে চিনাকি যাবলৈ নিদিবা ৰাখিবা ধৰি যাবলৈ খোজোতে থমকি বদলৈ ডাৱৰৰ আৰতে নতুনৰ ৰ'দাই কোনে বাৰু মোক মৰম দিলে কাহিয়া মোৰ ভৰাই থলে ইমান দিনে আছিলে অকলে আপোন বুলি মোক কৰিলে কোনে দিব পাৰে মোক মৰম কি জানি তাকে ভাবিব